ষ্টাক মানিৰ কাৰণে আপোনালোকে এটা ৰেমেডি কৰি চাব পাৰে যাক ধৰক পইচা দি থৈ দিছে আৰু ফাৰ্ষ্ট অফ অল যে তেওঁলোকক সদায় ব্লেছিংছ দিব যাতে তেওঁলোকৰ ওচৰত মানি ফ্ল' হয় আৰু তাৰ পৰা যাতে আপোনাক পে'মেণ্ট কৰে ছেকেণ্ডলি আৰু কি কৰিব পাৰে মৌ বটল এটা লৈ ল'ব মৌৰ সৰু বটল এটা লৈ ল'ব বগা কাগজ এখনত সেই মানুহজনৰ নাম লিখিব কিমান এমাউণ্ট পাব আছে সেই এমাউণ্টটো লিখিব আৰু নিজৰ নামটো লিখিব তাৰপিছত মৌৰ বটলৰ ভিতৰত আপোনালোকে সেই কাগজখন থৈ দিব এতিয়া হয়তো এনেকুৱা হ'ব পাৰে যে আপোনাৰ বহুতৰ পৰা পইচা পাব লগা আছে যাৰ পৰা কম এমাউণ্ট এটা পাব লগা আছে মিনিমাম এমাউণ্ট এটা আছে ফাৰ্ষ্ট তেখেতৰ পৰা ষ্টাৰ্ট কৰক যাতে সেই সৰু এমাউণ্টটো আপোনালোকে ফাৰ্ষ্ট ৰিকভাৰ কৰিব পাৰে যেতিয়া ট্ৰাষ্ট বিল্ড হ'ব তেতিয়া আপুনি লাহে লাহে বাকীবোৰৰ কাৰণেও কৰিব পাৰে ওৱান এট এ টাইম মৌ বটলৰ ভিতৰত কাগজখন থৈ দিলে আৰু সেই বটলটো আপোনালোকে নিজৰ কাপবৰ্ডতো থ'ব পাৰে বা আপোনালোকৰ থাপনা আছে বা কোনোবা যদি এঞ্জেল হিলিং শিকিছে অল্টাৰ ক্ৰিয়েট কৰা আছে তো অল্টাৰতো আপোনালোকে থৈ দিব পাৰে যেতিয়ালৈকে তেওঁ পইচাটো ঘূৰাই নিদিয়ে পইচাটো যেতিয়া আপুনি পালে পোৱাৰ পিছত আপুনি সেই বটলটো হয়তো নদীত উটাই দিব পাৰে নাইবা যিকোনো গছৰ তলত থৈ আহিব পাৰে কৰি চাওক এইটো ৰেমেডি বহুতে ভাল ৰিজাল্ট পাইছে আৰু পিছত জনাব নাপাহৰিব যে আপুনি কিমান এমাউণ্ট আপুনি ৰিকভাৰ কৰিলে